দিল্লী আৰু গুজৰাটৰ মাজত যি IPLৰ 40 নম্বৰখন মেটচ হৈ আছিলে দিল্লীত, আজি দিল্লী জিকিবলৈ সক্ষম হৈ গ'ল 4 ৰানত। দিল্লী প্ৰথম বেটিং কৰি 225 ৰানৰ টাৰ্গেট দিছিলে। দিল্লীৰ ঋষভ পান্থে বৰ ধুনীয়া এটা ইনিংছ খেলে, 43টা বলত 88 ৰান কৰে। দিল্লীৰ অক্ষৰ পেটেল আৰু ঋষভ পান্থৰ মাজত 113 ৰানৰ বহুত ধুনীয়া এটা পাৰ্টনাৰশ্বিপ হয়। ইয়াৰ ফলত 224 ৰানৰ বহুত ডাঙৰ এটা স্ক'ৰ কৰিব পাৰিলে দিল্লী। শুভমন গিলে 100 নম্বৰখন IPL মেটচ কালি খেলিলে। গুজৰাটৰ বেটিং লাইন যদি চাবলৈ যোৱা হয়, সাই সুদৰ্শন বৰ ধুনীয়া এটা ইনিংছ খেলে, 39টা বলত 65 ৰান কৰে আৰু ডেভিড মিলাৰে 23টা বলত 55 ৰান কৰে। স্ক'ৰ কাৰ্ডখন যদি চাওঁ, সাহা 39, শুভমন গিলে ভাল খেলিব নোৱাৰিলে, সাই সুদৰ্শন 65, মিলাৰ 55, ৰাছিদ খানে ভালেই খেলিছিলে 11টা বলত 21, লাষ্টত মেটচখন জিকাব নোৱাৰিলে, 4 ৰানত হাৰি থাকিলে। মেটচখন বহুত ক্ল'জ হৈ গৈছিলে, কোন জিকিব কোন হাৰিব ভবা নাছিলোঁ, লাষ্টত 4 ৰানত দিল্লী জিকিবলৈ সক্ষম হ'ল। মেটচখন কালি প্লেয়াৰ অফ দ্য মেটচ ঋষভ পান্থক দিয়ে, 43টা বলত 88 ৰান কৰি বৰ ধুনীয়া এটা। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিব। থেংক ইউ।